সদ্য প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গিত বৰপেটা কুম্ফু স্কুলৰ নতুন গৃহৰ শুভ উদ্বোধন। বৰপেটা কুম্ফু স্কুলে নিজৰ নতুনকৈ লোৱা স্থায়ী গৃহটোৰ শুভ উদ্বোধন কৰা হয়। বৰপেটা বৰবজাৰৰ অম্বিকাগিৰি ৰায়চৌধুৰী বজাৰ গৃহৰ দ্বিতীয় তলাত অৱস্থিত বিদ্যালয়খনৰ এই নতুন গৃহটো খোলাৰ লগতে এক অনন্য সিদ্ধান্ত লোৱা হয়। প্ৰাণৰ শিল্পী সদ্যপ্ৰয়াত জুবিন গাৰ্গৰ অপূৰণীয় অৱদানক কৃতজ্ঞ চিত্তে কৰিবলৈ বিদ্যালয়খনৰ এই গৃহটো তেওঁৰ নামত উৎসৰ্গিত কৰা হয়। বিশেষকৈ জুবিন গাৰ্গৰ শিল্পীজনৰ শিল্প প্ৰতিভা, মানৱতা আৰু যুৱ সমাজক উদ্বুদ্ধ কৰাৰ চেতনাক সন্মান জনোৱা হয়। উদ্বোধনী অনুষ্ঠানটি ৰাতিপুৱা বন্তি প্ৰজ্বলনৰ মাজেৰে আৰম্ভ হয়। তাৰ পিছতে বিদ্যালয়ৰ পতাকা উত্তোলন আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি কৰি সকলোৰ উপস্থিতিত 1 মিনিট মাত্ৰ নীৰৱতা পালন কৰে। শিল্পীজনৰ গান, সময় আৰু স্মৃতিকে লৈ আৱেগঘন পৰিসৰ সৃষ্টি হয়। কাৰ্যসূচীৰ অংশ হিচাপে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে সমৰ কলাৰ বিভিন্ন কৌশলৰ চমকপ্ৰদ প্ৰদৰ্শন কৰে। বৰপেটা কুম্ফু স্কুলৰ পক্ষৰ পৰা জানিবলৈ দিয়া হয় যে শিল্পী জুবিন গাৰ্গৰ জীৱন দৰ্শন, শৃংখলা, সমৰ্পণ আৰু কৃতজ্ঞতা তেওঁলোকৰ প্ৰতিটো প্ৰশিক্ষণ আৰু কাৰ্যসূচীৰ সৈতে আগলৈও জড়িত থাকিব। এই দিনটোৱে বিদ্যালয়ৰ ইতিহাসত এক নতুন অধ্যায়ৰ শুভাৰম্ভণি চিহ্নিত কৰিলে। নিউজ ডেস্ক ৰিপৰ্ট, বি সংবাদ। নহয়, একো নহয়। মানে সকলোখিনি মানে পঢ়াৰ ক্ষেত্ৰতো আৰু শৰীৰৰ সকলোখিনি মানে সময় মিলাব লাগে। মানে পঢ়াৰ মাজেৰেও শাৰীৰিকৰ কাৰণে ব্যায়াম সেইবাৰো নিজৰ মানে সময়খিনি মিলাই ল'ব লাগে। সেইবাবে এনেধৰণে নাই, নহয়, একো ক্ষতি নহয়। মানে সময়খিনি মিলাই লওঁ মই, নিজৰ পঢ়াৰ সময়খিনি আৰু ব্যায়াম বাকীবিলাক। ছাৰে কোৱা মতে ছাৰেও মোক বহুত উপদেশ দিছে। সেইবাবে মই বৰ গৌৰৱান্বিত, কাৰণ এই ক্ষেত্ৰত ইয়াৰ আগতে মোৰ ষ্টুডেণ্ট 3জন পুলিচত পাইছে, এজন মাষ্টৰত পাইছে, আৰু এইবাৰ মই প্ৰথম ছোৱালীৰ ভিতৰত গাঁৱৰ ভিতৰৰ পৰা আহি ইয়াতে বহুত কষ্ট কৰি আমাৰ লগত জড়িত হৈ লেখা পঢ়াৰ মাজেদি মাৰ্চেল আৰ্ট কৰি এই ইণ্ডিয়ান আৰ্মিত ছোৱালী হিচাপে বৰপেটাৰ আমাৰ ক্লাবৰ পাইছে। সেইকাৰণে মই বৰ গৌৰৱ কৰিছোঁ, আৰু ভৱিষ্যতে যাতে মই বাচি থকা সময়ত আৰু 200 এনেকুৱা ছোৱালীক, মোৰ এইটো আশা, 200 ছোৱালীক, 500 ছোৱালীক যাতে মই আৰু চাকৰিৰ ক্ষেত্ৰত সহায় কৰিব পাৰোঁ, এইখিনিয়ে মোৰ আশা। আৰু আজি আপোনালোক সকলোৱে জানে আমাৰ অসমৰ এই মৰমৰ মোৰ ভাল বন্ধু আছিল জুবিন গাৰ্গ। আমি একেলগে কাম আৰম্ভ কৰিছিলোঁ। একেলগে জুবিনৰ প্ৰথম চিনেমাটো মই একশ্যন ডাইৰেক্টৰ হিচাপে কাম কৰিছিলোঁ। এটা গানতো আমি কাম কৰিছিলোঁ। এই চিনেমা বনোৱাৰ বহুত আগৰ পৰা তাৰ আৰু মোৰ ভাল আছিল। আজি তেখেতৰ জন্মদিনত তেখেত একবাবে আমাৰ মাজত নাই, তথাপিতো তেখেতক অন্তৰৰ ফালৰ পৰা মই অশেষ আজি শুভ দিন বুলি ক'ব লাগিব। তেখেতে অসমত জন্মগ্ৰহণ কৰিছিল, কিন্তু যদিও তেখেত নাই আমাৰ মাজত, যিদিনৰ আগতে হেৰাই গ'ল আমাৰ মাজৰ পৰা, কিন্তু তথাপিতো আমি সকলোৱেই তেখেতৰ ভালপোৱা, মৰম, শ্ৰদ্ধা ৰাখি আৰু এজন লগৰ সমনীয়া আৰু লগৰ বন্ধু হিচাপে মই আজি বৰপেটাবাসীৰ লগত আহি ইয়াতে আমাৰ উইংচুন মাৰ্চেল আৰ্টছ এছ'চিয়েশ্যনৰ যোনটো উইংচুনৰ লগত তেখেতৰ এইকাৰণে মই আহিছোঁ, যদিও মই উইংচুনৰ লগত জড়িত, জুবিনে নিজেও অলপ জড়িত আছিল। কাৰণ এই তুমি মোৰ মাথো মোৰ চিনেমাখন কৰোঁতে মই একশ্যন ডাইৰেক্টৰ যিহেতু আছিলোঁ, তাক মই মাৰ্চেল আৰ্ট শিকাইছিলোঁ। তেনেকৈ সি উইংচুনৰ বিষয়ে জানিছিল, 1 ইঞ্চ পাঞ্চৰ বিষয়ে জানিছিল, আৰু মাজে মাজে কিছুমান কথা ব্ৰুচলিৰ কথাও কৈছিলে জুবিনে। এই ফিলচফিবিলাক মই তাক কৈ দিছিলোঁ। তাৰপিছত সি লাহে লাহে ষ্টাডি কৰি কিনে এইবিলাক জানিছিল। আজি তেখেতৰ এই জন্মক্ষণত, আজিৰ দিনটোত যদিও তেখেতে নাই, আমি সকলোৱে তেখেতক সোঁৱৰিছোঁ, আৰু তেখেতৰ এই বিশাল অসমৰ বাবে যি অৱদান, এই অৱদানসমূহ আমি সম্পদ হিচাপে লৈ আমাৰ নৱপ্ৰজন্মক তথা বৰ্তমান অসমীয়া ৰাইজে সকলো জাতি নিৰ্বিশেষে আমি সকলোৱে তেখেতৰ আদৰ্শ কিনি আগুৱাই যাব পাৰিম। আজি শুভাৰম্ভ এইকাৰণে আপোনাক ক'লোঁ অলপ আগতে, উইংচুনৰ কুংফুৰ লগত তেখেতৰ জড়িত আছিল। তেখেতে নিজেও শিকিছিলে, মোৰ পৰা শিকিছিলে, কাৰণ মই চিনেমাত তেওঁ কিক পাঞ্চবিলাক বজাওঁতে তেওঁ শিকাইছিলোঁ, গতিকে তেওঁ জড়িত আছিল। আৰু এই শুভক্ষণত যদিও তেখেতে নাই, আপোনালোকে কিছুমান ফটো দেখিছে, ইয়াত জুবিন গাৰ্গ আছিলে আমাৰ হৃদয়ৰ লগত, ইয়াতে বৰপেটাত আহিছিল। তেওঁ নাই, তথাপিতো মানে মোৰ এনে লাগিছে, মানে এই এনেকুৱা অনুষ্ঠান এটা তেখেতৰ নামত, জুবিন গাৰ্গৰ নামত এটা সমৰকলা এটা অনুষ্ঠান গঢ় লৈ উঠিছে এই বৰপেটা চহৰৰ মাজমজিয়াত, যিটো অত্যন্ত শুভ লক্ষণ। আৰু এই অনুষ্ঠানৰ দ্বাৰা মানে সমৰকলা শিকাৰ উপৰিও আপোনাৰ সুস্বাস্থ্যৰ বাবে বহুত আমাৰ বৰপেটাবাসীয়ে ইয়াত য়োগা তথা য়োগাসন, চেল্ফ ডিফেন্স সকলো বস্তু ইয়াতে সুস্থ কেনেকৈ থকা যায় এজন মানুহ, সকলো ইয়াতে শিক্ষা দিয়া হ'ব। সকলোৱে ইয়াৰ পৰা উপকৃত হ'ব বুলি এই জুবিন গাৰ্গৰ নামেৰে যি নামকৰণ আজি এই অনুষ্ঠানটো পাতিছে, ইয়াৰ দ্বাৰা উইংচুন কুংফুৰ দ্বাৰা, য়োগাৰ দ্বাৰা
সকলো বৰপেটাবাসী উপকৃত হ'ব বুলি মোৰ নাম জ্যোতিপ্ৰসাদ দেউৰী মই উইংচুন কুংফু মই টেকনিকেল ডাইৰেক্টৰ হয় ভাৰত হেৰিত যদিও জুবিন গাৰ্গৰ নামক আৰু মোৰ যিহেতু বন্ধু আছিল সেইকাৰণে মই ইয়াতে বিশেষ উপস্থিত থকাটো আজি বিচাৰিছিল সকলোৱে সেইবাবে মই আহিলোঁ গুৱাহাটীতো এটা প্ৰগ্ৰাম কৰি আহিছোঁ দিগন্ত ভাৰতী মই ৰবচনলাল বৰুৱা ইপচনলাল বৰুৱা চন্দন দাস আমি সকলোৱে এটা প্ৰগ্ৰাম কৰি 2টা বজাত সেই চিধা ইয়াতে আহিলোঁ আপোনালোকক লগ পাই ভাল লাগিল আপোনালোকে মিডিয়াসকলে বেছি কষ্ট কৰে কোনো অনুষ্ঠানত সমাজৰ মাজলৈ সকলো বাতৰি কঢ়িয়াই লৈ যায় আপোনালোকে যথেষ্ট মানে কষ্ট কৰে আজিৰ দিনটো চাগে বহুত দৌৰা-দৌৰি চলি আছে আপোনালোকৰ বিভিন্ন অনুষ্ঠান হৈছে জুবিন গাৰ্গৰ এই বৰপেটা চহৰটো গতিকে এই চেগতে মই সকলো সাংবাদিক বন্ধুসকলকো মোৰ ফালৰ পৰা উইংচুন মাৰ্চেল আৰ্টছ এছ'চিয়েশ্যনৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় মই নিজে অলপ আগতে এজনী ছোৱালীক কৈছিলোঁ যে তাই ক্লাছ এইবাৰ মেট্ৰিক ফাইনেল দিব মই তাইক এষাৰ কথা কৈছিলোঁ সিহঁতৰ পিতৃ আছিলে লগতে মই কৈছোঁ পঢ়াৰ টাইমটো এনেকুৱাকৈ তুমি নিজকে ছেগ্ৰিগেট কৰি ল'বা যাতে সমৰকলা শিকাৰ কাৰণে তোমাক ঘৰৰ মানুহে ক'ব নোৱাৰে যে মোৰ পঢ়া কম হৈ গৈছে বুলি মই নিজৰ কথাটো কওঁ মই ৰাতি একেবাৰে 10টাৰ আগত মোৰ লাইট অফ হৈ যাব ৰাতিপুৱা 2টা আৰু 2টা বজাত ৰাতিপুৱা মই উঠিমেই তাৰ পৰা মই ৰাতিপুৱা 4টা মানলৈকে মোৰ পঢ়াত শেষ কৰি কিনি মই আৰু 1 ঘণ্টা প্ৰেক্টিছ কৰি তাৰপিছত আকৌ পঢ়ি কিনি মই তেনেকৈ মেট্ৰিক পৰীক্ষা দিছিলোঁ গতিকে মই মোৰ নিজৰ দায়িত্বটো সকলো ছাত্ৰ ছাত্ৰীকো মই এইটো শিক্ষা দিওঁ আৰু এইটো এটা ডিচিপ্লিন লাইফ তেওঁলোকে পিছলৈ ভৱিষ্যতেও গাইড কৰিব পাৰে যাতে এইটো কাৰণে প্ৰিপেয়াৰ হ'বৰ কাৰণে আমি তেওঁলোকক শিক্ষা দিওঁ এই ছোৱালীজনী আহিছে মই তাইকো এই ছেইম আপুনি যোনটো কথাটো সুধিছে প্ৰজিতাকো মই অলপ আপুনি সোধাৰ অকণমান আগতে তাইক প্ৰজিতাক এইখিনি শিক্ষাই দি আছিলোঁ